নমস্কাৰ, মই আকাশ আৰু আজি আমাৰ লগত উপস্থিত আছে অসম যুৱ কংগ্ৰেছৰ ছ'চিয়েল মিডিয়াৰ কোঅৰ্ডিনেটৰ জাহিৰুল হুছেইন দা। আৰু আমি তেওঁক সোধোঁ যে আজিৰ নিৰ্বাচনৰ দিন, নিৰ্বাচনৰ আজি 9 তাৰিখ, মানে আজি হ'ব ভোটদানৰ প্ৰক্ৰিয়া। আৰু ভোটদানৰ প্ৰক্ৰিয়াত তেওঁলোকে কংগ্ৰেছ দলটোৰ প্ৰতি ভাবি আৰু কংগ্ৰেছ দলৰ কাৰণে তেওঁলোকে কি আশা কৰে আৰু অসমত কংগ্ৰেছৰ দলৰ কেনেকুৱা কি হ'ব, আহক। ধন্যবাদ আকাশ ডাঙৰীয়া। মই আজি সকলোকে প্ৰথমতে গণতন্ত্ৰৰ ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ আটাইতকৈ ডাঙৰ উৎসৱ নিৰ্বাচনৰ দিনটোৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই যুঁজখন ন্যায়ৰ যুঁজ, আজিৰ এই যুঁজখন অধিকাৰৰ যুঁজ, আজিৰ এই যুঁজখন আমাৰ সাধাৰণ জনসাধাৰণৰ যি আমাৰ সমস্যা সেই সমাধানৰ বাবে যুঁজ। আমি আচলতে ৰাইজ আৰু চৰকাৰ হোৱা উচিত। আমি ৰাইজে যি বিচাৰোঁ সেই দিনটোত ৰাইজে যি বিচাৰোঁ সেই কাৰণে আমি এই সময়ে আমাৰ সঠিক সময় যে আমি এই সময়ত আমি এনে এজন প্ৰতিনিধি নিৰ্বাচিত কৰোঁ যিজনে আমাৰ সাধাৰণ ৰাইজৰ বাবে কাম কৰিব। আৰু সেইকাৰণে আজিৰ এই দিনটোত মই আনন্দ উৎসৱ বুলি এইটো কাৰণেই কৈছোঁ যে আজি ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ এখনৰ আটাইতকৈ ডাঙৰ এটা আনন্দ উৎসৱ বুলি ক'ব পাৰি। আৰু সেইকাৰণে মই সকলো নতুন ভোটাৰ, যুৱ প্ৰজন্মৰ ভোটাৰ, যিসকলে সঠিক ন্যায়, অধিকাৰ আৰু সমতাৰ বাবে যুঁজ দিছে, সংবিধানৰ বাবে যুঁজ দিছে, তেওঁলোকলৈ মই বহুত অলেখ শুভেচ্ছা আৰু আজিৰ এই দিনটোত সকলোৱে ভোটদান কৰক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।